শ্যামকানু মহন্তই কেনেকৈ গম নাপাব? যদি গম নাপায়, অসমৰ আটাইতকৈ ডাঙৰ মানুহজনক লৈ যোৱাৰ পাছত সাগৰলৈ যোৱা কথাটো যদি কোনোবাই গম নাপায়, তেতিয়াহ'লে সেই শ্যামকানু মহন্তই নেগলেক্ট কৰিছে। আৰু এই এক্ট অফ নেগলিজেঞ্চৰ কাৰণে এইটো এটা ক্ৰিমিনেল অফেন্স হৈছে। আৰু এই ক্ৰিমিনেল অফেন্সৰ কাৰণে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে। যেতিয়া এজন মানুহ মোৰ লগত যদি যায়, মোৰ লগত গৈ এজন মানুহৰ যদি মৃত্যু ঘটে, লগে লগে তেওঁৰ লগৰীয়াবিলাকক বুক কৰা হয়, আটক কৰা হয়, এৰেষ্ট কৰা হয়। কিন্তু আশ্চৰ্যকৰ কথা, যেতিয়া চৰকাৰে এতিয়ালৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো মানুহকে এতিয়ালৈকে আটক কৰা নাই, তেওঁৰ লগত যোৱা মানুহকো আটক কৰা নাই, তেওঁৰ লগত একেলগতে সাগৰত সাঁতোৰা মানুহকো এতিয়ালৈকে আটক কৰা নাই। অসমৰ চব মানুহে বিচাৰিছে একশ্যন হওক। অসমৰ চব মানুহে কৈ আছে যে দোষী শাস্তি পাব লাগে, CBI এনকুৱাৰী লাগে আৰু অনতিবিলম্বে দোষীবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোনো দোষীক গ্ৰেপ্তাৰ কৰা নাই। চবে বিচাৰিছে দোষীৰ গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়ালৈকে একো কৰা নাই। অকল মুখ্যমন্ত্ৰীৰ বাহিৰে চাগে তেওঁলোকৰ বিজেপি দলৰ মানুহেও চাগে বিচাৰি আছে এতিয়া যে নহ'ব, যে আমাৰ আটাইতকৈ ডাঙৰ সম্পদটোক এনেকৈ কোনোবাই এক্ট অফ নেগলিজেঞ্চৰ কাৰণে, তেওঁলোকৰ নেগলিজেঞ্চৰ কাৰণে, তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে এনেকৈ আমি হেৰুৱালোঁ আৰু তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগে। কিন্তু এতিয়ালৈকে হোৱা নাই। সেইকাৰণে এই মুহূৰ্তত মই স্পষ্টভাৱে মই দাবী উত্থাপন কৰিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অৰ্গেনাইজাৰক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। জুবিন দাৰ লগত সাগৰত গা ধোৱা মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। জুবিন দাৰ লগত যিসকলে আতিথ্যৰ কাৰণে গৈছিলে, জুবিন দাৰ লগত যিসকলে জুবিন দাক শুশ্ৰূষা কৰিবৰ কাৰণে গৈছিলে, তেওঁলোকৰ নেগলিজেঞ্চৰ কাৰণে আজি আমি অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰুৱাইছোঁ। অসমৰ প্ৰত্যেকজন মানুহে কান্দিছে। যোৱা ৰাতিটো গোটেই মানুহে উজাগৰি ৰাতি কটাইছে। আজিও অসমীয়া মানুহে উজাগৰি ৰাতি কটাব। অসমক ভাল পোৱা প্ৰত্যেকজন মানুহে এতিয়া হাহাকাৰ কৰি আছে। কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে মই CID তদন্ত দিম। কি CID গৈ আপোনালোকে নিজে কওক যে CID গৈ এখন বিদেশী ৰাষ্ট্ৰত গৈ